ভিতৰত আৰু এটা তত্ত্ব আছে যিটো আমি ভাবোঁ ধৰ্ম মানে গোহাঁই ঘৰত আমি সীমাবদ্ধ থাকিম। আমাৰ ধৰ্ম যিমানখিনি আছে ৰিচুৱেলছবিলাক বা যিমানখিনি আছে এইটো আমাৰ ভগৱানৰ প্ৰাৰ্থনা স্থানত আমি এইটো সীমাবদ্ধ কৰি ৰাখিম নহয়। বেদান্ত কৈ আছে যে আপুনি বেদান্তৰ জৰিয়তে এজন কৰ্মী, এজন কাৰখানাৰ কৰ্মী ভাল কাৰখানাৰ কৰ্মী হ'ব পাৰে, এজন ছাত্ৰ ভাল ছাত্ৰ হ'ব পাৰে, এজন হাউচৱাইফ গৃহস্থী ভাল গৃহস্থী হ'ব পাৰে, এজন আপোনাৰ বিজনেছমেন ভাল বিজনেছমেন হ'ব পাৰে, ডক্টৰ, ইঞ্জিনিয়াৰ, চাইণ্টিষ্ট। কিয়নো বেদান্ত আপোনাৰ ভিতৰৰ সত্য বস্তুটো, আপোনাৰ ভিতৰৰ জ্ঞানটো যিটো টোপনি মাৰি আছে, ডৰমেণ্ট ষ্টেটত আছে, অন্তৰালত আছে, এইটো বেদান্তৰ জৰিয়তে আপোনাৰ ভিতৰৰ পৰা ওলাই লৈ আনে। ইমান সুযোগ আছে। কিয়নো চাব, যদি মাটিৰ তলৰ পৰা উঠে না, এই পানীটো খুব টেষ্টি হয়। মাটিৰ তলৰ পৰা মানে কুঁৱাৰ পানী চাব খুব টেষ্টি। ওপৰৰ পৰা পানী যেতিয়া আহে অলপ নিমখীয়া, অলপ চল্টি। নদী সাগৰৰ পানী খুব চল্টি। বহুত জাগাৰ পৰা নিজৰা হৈ আহি মিলি গৈ আছে। তলৰ পৰা যেতিয়া আহিব না খুব টেষ্টি হয়। এইখানে কুঁৱাৰ পানী খুব ভাল লাগে। জ্ঞান, এটা জ্ঞান আছে জাগতিক জ্ঞান, এটা জ্ঞান আছে আধ্যাত্মিক জ্ঞান। জাগতিক জ্ঞান কিন্তু টেষ্টি নহয়। এইটো আমাৰ শাৰীৰিক আৰু জীৱন নিৰ্বাহ কাৰণে এইটো প্ৰয়োগ হৈ থাকে। এইটো দি কিন্তু আপোনাৰ মনৰ ভিতৰত কিন্তু মনৰ যিটো প্ৰবৃত্তি, মনৰ ভিতৰত যিটো আপোনাৰ মানুহৰ ভিতৰত যিটো গুণবিলাক আছে, সৎগুণ ৰাশিবিলাক আছে, সেইটো কিন্তু নোলায়, মানে মিঠা বস্তু নহয়। সেইকাৰণে আমি কিন্তু কিয়নো কৰ্কশ হৈ গৈছো, আমাৰ কথাত মিঠা বস্তু নাই। আমি হয়তো নাটক কৰিছো খুব নিজৰ স্বাৰ্থ উদ্ধাৰ কাৰণে, কিন্তু ভিতৰত কিন্তু আমাৰ ভিতৰত আচল ভাৱটো নাই। সেইকাৰণে আমাৰ মনুষ্য শৰীৰটো লৈছো, সঁচাকৈ আমি মনুষ্য কেৰেক্টাৰত উপনীত হৈছো এইটো জানিব লাগে। কিয় কেৰেক্টাৰ যদি আমি উপনীত হৈ যাওঁ তেনে কিন্তু সলনি হ'বলৈ বাধ্য। সমাজ আপোনাৰ এটা কথা আছিলে, এতিয়ালৈকে মই ভাবিছো যে আনক চেঞ্জ কৰিম, আনক চেঞ্জৰ মাধ্যমে সমাজখন চেঞ্জ হ'ব। মই অলপ এতিয়া বুজি পালো, মই এতিয়া ভাবিছো, এতিয়া ফিল কৰিছো, আনক নহয় নিজক চেঞ্জ কৰিলেই সমাজ চেঞ্জ হ'ব। আমি আনক চেঞ্জ কৰিব যাওঁ, এইটো নহয়। নিজৰ চেঞ্জ হ'লে কিন্তু সমাজৰ চেঞ্জ হ'ব। আমি বেদান্তৰ কাৰ্যক্ৰম কৰি থাকো, আমি কিন্তু আনৰ নহয়, আমি নিজৰ এটা প্ৰেক্টিছ হৈ আছে। তাৰ লগতে আপোনালোকৰ মাধ্যমে আমি এটা পৰিৱেশন কৰি আছো। কিয় অলৱেজ গুড থটছটো শ্বেয়াৰ কৰিব লাগে। স্বামী বিবেকানন্দ কৈছে, যেতিয়া তোমাৰ মনটো বেয়া থাকিব ঘৰৰ পৰা নুলিয়াবা। কিয় ঘৰৰ পৰা যেতিয়া ওলাবা তোমাৰ মনটো কিন্তু তুমি শ্বেয়াৰ কৰিবা। তোমাৰ ভিতৰত নিগেটিভ কথাবিলাক তুমি মানুহৰ ওচৰত শ্বেয়াৰ কৰিবা। তোমাৰ যদি ভাল গুণ থাকে তুমি শ্বেয়াৰ কৰা, কিন্তু আমাৰ ভাল ক'ত আছে? আমি হঠাৎ নিছো, নিৰাশা ভৰি আছে, নেগেটিভিটি ভৰি আছে। সেইকাৰণে এই যে থটবিলাক ঋষিমুনিয়ে তেওঁলোকৰ সাধনাৰ জৰিয়তে এইটো আমাৰ সমাজৰ ওচৰত দাঙি ধৰিছে। কিন্তু আমি কৈ আছো সনাতনী, আমি কৈ আছো হিন্দু, কিন্তু আমি সনাতনী কৈ আছো, সনাতন তত্ত্বটো আমি বুজি নাপাওঁ বা চেষ্টা কৰা নাই। আমি আমাৰ গতানুগতিকভাৱে চলি আছো, ট্ৰেডিশ্যনেল লাইফ। আমাৰ কিন্তু জীৱনৰ সলনি হোৱা নাই। আমি বেছি হৈ আছো ৱেষ্টাৰ্ণাইজড, পাশ্চাত্য সংস্কাৰবিলাক আমি ধৰি আছো। এইটো হ'ব নালাগে। কিয় হ'ব নালাগে? কিয় আজি তেওঁলোকে কিন্তু ইয়াতে আমাৰ ভাৰতবৰ্ষক আহি কিন্তু সনাতনী ভাৱধাৰাটো গ্ৰহণ কৰি আছে, বেদান্তটো উপনিষদটো গ্ৰহণ কৰি আছে, গীতাটো গ্ৰহণ কৰি আছে, ভাগৱতটো গ্ৰহণ কৰি আছে। কিয় গ্ৰহণ কৰি আছে? তেওঁলোকে তাতে দেখিছে যে তাতে শান্তি পোৱা নাই, ছেটিছফেকশ্যন পোৱা নাই, তৃপ্তি পোৱা নাই। আজি ভোগৰ জগতে তেওঁলোকে এটা চৰম সীমাত উপনীত হৈছে। আমি কিন্তু হোৱা নাই। কিন্তু এনেকুৱা বহুত মানুহ আছে যাৰ ঘৰত পাৰ্চনেল হেলিকপ্টাৰ আছে। আপুনি যদি আমেৰিকাত যায়, আপুনি কানাডাত যায়, আপোনাৰ 2-3টা কাৰ মিডিল ক্লাছৰ ফেমিলি 2-3টা কাৰ থাকিব পাৰে মেক্সিমাম। হায়াৰ ক্লাছত আৰু বেছি কাৰ থাকে। তাতে পাৰ্চনেল হেলিকপ্টাৰ আছে।
কিন্তু তেওঁলোকে কিন্তু উভতি আহিছে আমাৰ ইণ্ডিয়ান কালচাৰ। আমি তেওঁলোকে দেখি আচৰিত হয়। আমি আপোনালোকৰ তাতে আমাৰ বেদান্ত ছ'চাইটিত বহুত বিদেশৰ মানুহ আছে, বিদেশত আমাৰ ব্ৰাঞ্চো আছে। তাতে মানুহবিলাক কেতিয়াবা কয় যে আমি আপোনাৰ ভাৰতবৰ্ষত আহিছোঁ এই বেদান্ত ছ'চাইটি, বেদান্তৰ মাধ্যমে বেদান্তৰ তত্ত্বটো আমি জানিম। কিন্তু ইয়াৰ মানুহবিলাক দেখিছোঁ বহুত মানুহ পাশ্চাত্যৰ ফালে, আমাৰ ফালে আগবাঢ়িছে। এইটো কেনেকৈ কিয় হয়? তেওঁলোকৰ এইটো আচৰিত লাগে। তেওঁলোকে যি বস্তু পোৱাৰ কাৰণে আজি ইণ্ডিয়াৰ বাহিৰৰ পৰা কিমান টকা খৰচা কৰি আহিছে, আমি তেওঁলোকৰ চিন্তা কৰি আছোঁ, তেওঁলোকৰ সংস্কাৰটো লৈ আছোঁ। নিশ্চয় ল'ম। আমি ফাণ্ডামেণ্টেল ভাৱনাত মই কোৱা নাই, ডিচিপ্লিনটো ল'ম। ডিচিপ্লিনটো ক'ত আমাৰ আছে? আমাৰ দেশৰ প্ৰতি প্ৰেম ভাল পোৱাটো ক'ত আছে? এইটো নাই, কিন্তু লোৱা নাই। আমি আৰম্ভটো লৈছোঁ। সেইকাৰণে বস্তু যে কৈছে যে যাৰ যিটো ভাল আছে সেইটো লোৱা।